Hello student, আজি ক্লাছ কৰিম ক্লাছ 9 অনুশীলনী 1.6 ঠিক আছে আজিৰ ভিডিঅ প্ৰথম কোৱেশ্চনটো হ'ল মান নিৰ্ণয় কৰা তাৰ ভিতৰত এক নম্বৰটো হ'ল কি আছে 64/1/2 64/1/2 এটা চাওক এটো আমি ভাঙিম 64 এনেকুৱা এটা নাম্বাৰ লম যে যাতে আমি কি কৰিম এই 2 লগত কাটিব পাৰো অৰ্থাৎ আমি এনেকৈ লিখিব পাৰো নে 8 * 8 কি হয় 8 * 8 = কিমান হয় 64 হয় ঠিক আছে 64 ঠাইত আমি এনেকৈ লিখিছো 1/2 লিখিম তেতিয়া হলে চাওক 8 স্কয়াৰ লিখিম তাৰ ওপৰত কি আছে অলৰেডি এটো পাৱাৰ আছে 1/2 কি আছে পাৱাৰ আছে অলৰেডি ঠিক আছে তেতিয়া হলে চাওক এইটোৰ লগত আমি এইটো কেনসেল কৰি দিব পাৰো ইজিক্যাল কি পাম 8 to the power 1 ইজিক্যাল কিমান হ'ব 8 হ'ব ইয়াত এটা ফৰ্মুলা ইউজ হৈছে এই ফৰ্মুলাটো মনত ৰাখিব যেতিয়া নেকি কি হ'ব a to the power m into কি হ'ব a to the power n হয় কি হ'ব তেতিয়া হলে a to the power m plus n তাৰ পিছত আৰু এটা ফৰ্মুলা আছে a to the power m তাৰ ওপৰত যদি পাৱাৰ n থাকে কি হয় এটো a to the power m into n হয় এই কথাটো কি কৰিবা মনত ৰাখিবা ঠিক আছে তাৰপিছত 2 নম্বৰ কোৱেশ্চনটো চাও কি কৈছে 2 নম্বৰ কোৱেশ্চন দিয়া আছে 32 তাৰ ওপৰত পাৱাৰ কিমান আছে 1/5 এটা চাওক 32 টো আমি ভাঙিম এনেকৈ ভাঙা সকলোৱে জানা 2 দি ভাঙিলে কেবা যাব 3 মাজত এবাৰ যাব ইয়াৰ পৰা 2 গুচি গল এই 3 পৰা 2 গুচি গল মানে ইয়াত কিমান থাকিলে 1 থাকিলে 1 আৰু 2 কিমান হ'ব 12 12 মাজত 2 কেবা যাব 6 বাৰ যাব আকৌ 2 দি ভাঙা 16 মাজত কেবা যাব 2 8 বাৰ যাব আকৌ 2 18 মাজত কেবা যাব 4 বাৰ যাব আকৌ 2 4 মাজত কেবা যাব 2 বাৰ যাব গতিকে আমি এটো 32 ঠাইত আমি কি লিখিব পাৰো 32 ঠাইত আমি কি লিখিব পাৰো 2 to the power 5 লিখিব পাৰো ঠিক আছে তেতিয়া হলে 32 ঠাইত আমি কি লিখিব পাৰো 2 to the power 5 তাৰ ওপৰত কি আছে পাৱাৰ 1 বাই কি আছে 5 আছে তেতিয়া হলে আমি এটা কথা মনত ৰাখিবা যে a to the power m তাৰ ওপৰত যদি পাৱাৰ n থাকে তেতিয়া হলে কি হ'ব এটো পাৱাৰ m into কি হয় n হয় এই কথাটো মনত ৰাখিব লাগিব এইটো ফৰ্মুলা ইউজ হৈছে ইয়াত কি হ'ব 2 to the power 5 into কি হ'ব 1 to the power তাৰ ওপৰত পাৱাৰ কিমান আছে 5 আছে এই 5 ৰ লগত 5 কেনসেল কৰিলে কিমান ওলাব 2 1 ইজিক্যাল কিমান হ'ব 2 হ'ব ঠিক আছে একেবাৰে ইজি হয় দুবাৰমান প্ৰেক্টিস কৰিলে ইজিলি ওলাই আহিব আৰু এইখিনি বস্তু মেইন এই বস্তুটো যদি বুজি পাইছা তেতিয়া হলে এইখিনিত কোনো প্ৰবলেম নাই ঠিক আছে দুবাৰমান ৰিপিট চাবা যদি বুজি নোপোৱা আৰু যদি বুজি নোপোৱা কিবা যদি প্ৰবলেম আছে তেতিয়া হলে কমেন্ট কৰিবা লাইক কৰিবা ঠিক আছে নেক্সট কোৱেশ্চনটো চাও কি আছে নেক্সট কোৱেশ্চন আছে 3 নম্বৰ কোৱেশ্চনটো আছে কি 125 to the power আছে 1/3 আছে হয়নে এইটো 125 to the power কি আছে 1/3 আছে গতিকে আমি এটো এনেকৈ লিখিব পাৰো না চোৱাচোন 125 এটো আমি ভাঙো কেইবাৰ দিম 5 বাৰ দিম কাৰণ ইয়াৰ লাষ্টত কি আছে এককৰ ঘৰত কি আছে 5 আছে তেতিয়া হলে সেইকাৰণে 5 দি দিম তেতিয়া হলে 12 মাজত কিবা যাব 2 বাৰ যাব 10 গুচি গল কিমান থাকিলে 2 আৰু 5 থাকিলে 25 25 ৰ মাজত 5 কেবা যাব 5 বাৰ যাব আকৌ 5 দি দিয়া 25 ৰ মাজত 5 কেবা যাব 5 বাৰ যাব অৰ্থাৎ আমি এনেকৈ লিখিব পাৰো 125 ৰ ঠাইত আমি কি লিখিব পাৰো 5 কিউব লিখিব পাৰো কাৰণ এইটোৰ লগত পূৰণ কৰিলে হ'ল কাৰণ 5 into 5 into 5 = 5 কিউব এইটো ঠাইত আমি কি লিখিলো এইটো লিখিলো গতিকে তাৰ ওপৰত কি কৰা 1/3 পাৱাৰ অলৰেডি আছে এনে ক্ষেত্ৰত আমি কি কৰিম 5 to the power 3 into 1/3 কিয় কাৰণে হ'ল মই অলপ আগতে কৈ গলো a to the power m তাৰ ওপৰত যদি পাৱাৰ n থাকে তেতিয়া কি হ'ব a to the power m into n হ'ব ঠিক আছে
তেতিয়াহ'লে এইটোৰ লগত যদি মই এইটো কেঞ্চেল কৰোঁ তেতিয়াহ'লে কি থাকিব 5 টু দ্য পাৱাৰ 1 থাকিব ইজিকেল কিমান আহিব 5 ওলাই আহিব এইখিনি তোমালোকে লিখি লোৱা এইখিনিও লিখি লোৱা নহ'লে স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে মান ওলোৱা এতিয়া 2 নম্বৰ 1 দিয়া আছে কি 9 টু দ্য পাৱাৰ 3/2 এইটোৰ ভ্যালু কিমান হ'ব এইটো ওলাব লাগে একেবাৰে ইজি হয় যদি আমি 9ক 3 দি ভাঙো তেতিয়াহ'লে 3 টাইম যাব অৰ্থাৎ কি আমি 9ক কি লিখিব পাৰোঁ 9 ইকুৱেল 3 স্কোৱাৰ লিখিব পাৰোঁ অৰ্থাৎ কি লিখিব পাৰোঁ 9ৰ ঠাইত আমি কি লিখিব পাৰোঁ 3 স্কোৱাৰ তাৰ ওপৰত কিমান আছে পাৱাৰ 3/2 আমি এটা ফৰ্মুলা জানো কি a টু দ্য পাৱাৰ m তাৰ ওপৰত যদি পাৱাৰ n থাকে তেতিয়াহ'লে কি হ'ব a টু দ্য পাৱাৰ m ইনটু n হ'ব এই কথাটো মনত ৰাখিব লাগিব তেতিয়াহ'লে 3 টু পাৱাৰ 3 ওপৰত কি আছে স্কোৱাৰ আছে তাৰ লগত কি হ'ব পাৱাৰৰ লগত কি হ'ব পূৰণ হৈ যাব এইটোৰ লগত এইটো যদি মই কেঞ্চেল কৰি দিওঁ কি থাকিব 3 কিউব থাকিব অৰ্থাৎ কি থাকিব 3 ইনটু 3 ইনটু 3 তেতিয়াহ'লে 3 3 গুণ 9 9 3 গুণ 27 গতিকে 9 টু দ্য পাৱাৰ 3/2 ৰ ভ্যালু কিমান 27 ঠিক আছে যদি প্ৰবলেম হৈছে ভিডিঅ'টো পজ কৰি চোৱা নহ'লে ৰিপিট চোৱা ইজিলি বুজি পাবা তথাপি যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰা মই বেলেগ ধৰণে বুজাবলৈ যত্ন কৰিম ঠিক আছে নাম্বাৰ 2 কি আছে 32 তাৰ ওপৰত পাৱাৰ কিমান আছে 2/5 2 কিমান আছে 5 আছে এতিয়া 32 অলৰেডি ভাঙিছোঁ আমি অলৰেডি এইটো 2 দি দিলে কেইবাৰ যাব এবাৰ যাব 6 বাৰ যাব আকৌ 2 দি দিলে 8 বাৰ যাব আকৌ 2 দি দিলে 4 বাৰ যাব আকৌ 2 দি দিলে কেইবাৰ যাব 2 বাৰ যাব অৰ্থাৎ কি লিখিব পাৰা এইখিনি কি লিখিব পাৰোঁ আমি 2 কেইটা আছে 1 2 3 4 5টা এইখিনি তেতিয়াহ'লে আমি কি লিখিব 2 টু দ্য পাৱাৰ 5 লিখিব পাৰোঁ তেতিয়াহ'লে 32 ঠাইত আমি কি লিখিব পাৰোঁ 2 টু দ্য পাৱাৰ 5 তাৰ ওপৰত অলৰেডি 5 তেতিয়াহ'লে এই ফৰ্মুলাটো ইউজ কৰিম যদি পাৱাৰৰ ওপৰত যদি পাৱাৰ থাকে তেতিয়াহ'লে পাৱাৰ লগত পাৱাৰ ইনটু হৈ যায় 2 টু 5 ইনটু 2/5 তেতিয়াহ'লে এই 5 লগত 5 যদি কেঞ্চেল কৰি দিওঁ কি হৈ থাকিব 2 স্কোৱাৰ এটা থাকিব অৰ্থাৎ কি হ'ব 2 স্কোৱাৰ কৰিলে আমি কিমান পাওঁ 4 গতিকে আনচাৰ কিমান হ'ব 4 ঠিক আছে একেবাৰে যি হয় 3 নম্বৰ কুৱেশ্যনটো কি আছে 16 টু দ্য পাৱাৰ 3/4 এতিয়া আমি 16টো আমি যদি 2 দি ভাঙো 2 দি ভাঙিলে কেইবাৰ যাব 8 বাৰ যাব আকৌ 2 দি ভাঙিলে 4 বাৰ যাব আকৌ 2 দি ভাঙিলে কেইবাৰ যাব 2 বাৰ যাব অৰ্থাৎ আমি কি লিখিব পাৰোঁ 2 ইনটু 2 ইনটু 2 ইনটু 2 অৰ্থাৎ কি লিখিব পাৰোঁ 2 টু দ্য পাৱাৰ 4 লিখিব পাৰোঁ অৰ্থাৎ 16ৰ ঠাইত আমি কি লিখিব পাৰোঁ 2 টু দ্য পাৱাৰ 4 গতিকে আমি 16ৰ ঠাইত আমি 2 টু দ্য পাৱাৰ 4 লিখিলোঁ তাৰ ওপৰত কি আছে 3 টু দ্য পাৱাৰ 4 অলৰেডি লিখা আছে তেতিয়াহ'লে আমি এই ফৰ্মুলাটো ইউজ কৰিম যদি a টু দ্য পাৱাৰ m তাৰ ওপৰত যদি পাৱাৰ n থাকে তেতিয়াহ'লে কি হ'ব a টু দ্য পাৱাৰ m ইনটু কি হয় n হয় এই বস্তুটো মই এপ্লাই কৰিম তেতিয়াহ'লে কি হ'ব 2 টু দ্য পাৱাৰ এইটো পাৱাৰ লগত পাৱাৰ ইনটু হৈ যাব অৰ্থাৎ কি হ'ব 4 ইনটু 3/4 যদি এইটোৰ লগত মই যদি এইটো কেঞ্চেল কৰোঁ কি থাকিব 2 কিউব থাকিব অৰ্থাৎ কি হ'ব 2 ইনটু 2 ইনটু 2 কিমান থাকিব 2 2 4 4 2 কিমান হ'ব 8 একেবাৰে ইজি চাওক নেক্সট কুৱেশ্যনটো চাওঁ 4 নম্বৰ কুৱেশ্যনটো চাওঁ কি আছে 1 to 5 তাৰ ওপৰত পাৱাৰ কি আছে -1 বাই কি আছে 3 আছে ঠিক আছে এইটোক আমি একেবাৰে কি লিখিব পাৰোঁ 5 কিউব লিখিব পাৰোঁ তাৰ ওপৰত কি আছে পাৱাৰ 1 বাই কি আছে 3 আছে মাইনাছত আছে তেতিয়াহ'লে তেনে চিটুৱেশ্যন কি কৰিম চাওক এইটো সেই ফৰ্মুলা ইউজ হ'ব অৰ্থাৎ কি হ'ব a টু দ্য পাৱাৰ m তাৰ ওপৰত যদি পাৱাৰ n থাকে তেতিয়াহ'লে a টু দ্য পাৱাৰ m ইনটু n হয় তেতিয়াহ'লে 5 টু দ্য পাৱাৰ 3 ইনটু -1/3 এইটোৰ লগত যদি এইটো কেঞ্চেল কৰোঁ ইজিকেল কি থাকিব 5 টু দ্য পাৱাৰ -1
এতিয়া এনে ক্ষেত্ৰত আমি এনেকৈ লিখিব পাৰোঁ এই মাইনাছৰ কাৰণে ইনভাৰ্স আহি গ'ল গতিকে 1/5 লিখিব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এইটোৱে ঠিক আছে ভাল লাগে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা 3 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চাওক হল কৰা একেবাৰে ইজি হয় চাওক কেনেকৈ কৰিম 2/3 into 2 1/5 তেতিয়াহ'লে আমি এটা ফৰ্মুলাৰ কথা মনত কৰোঁ যদি a to the power m তাৰ ওপৰত যদি a to the power n থাকে তেতিয়াহ'লে কি হয় a to the power m plus n হয় এই ফৰ্মুলাটো মই কি কৰিম ইউজ কৰিম তেতিয়াহ'লে 2 to the power কি কৰিম 2/3 plus 1/5 কি কৰিম যোগ কৰি দিম এনেকুৱা সিচুৱেশ্যনত চাওক 2 এতিয়া 3 আৰু 5ৰ লসাগু কিমান হ'ব লসাগু লৈ লওঁ 3 5 গুণ 15 হ'ব এইটো ইয়াৰ লগত পূৰণ হ'ব অৰ্থাৎ কিমান হ'ব 2 into 5 plus এইটো কি হ'ব 3 into 1 হ'ব অৰ্থাৎ কি হ'ব 2 10 plus 3/15 ইজিক্যাল টু কিমান ওলাব 2 13 কিমান হ'ব 15 গতিকে ইয়াৰ উত্তৰটো হ'ব এইটো 2 ইয়াৰ শুদ্ধটো হ'ব 2 to the power 13/15 ঠিক আছে 2 নম্বৰ কুৱেশ্যনটো কি আছে 1/3 কিউব তাৰপৰত কি আছে 7 আছে যদি 1/3 থাকে মনত ৰাখিব 1/a ইকুৱেল কি হয় 1/-1 হয় কি হয় 8 to the power -1 ঠিক আছে যদি 1/5 এনেকুৱা যদি থাকে যদি a to the power -5 ইজিক্যাল টু আমি এনেকৈ 1/a to the power 5 লিখিব গতিকে এইখিনি কথা মনত ৰাখিব তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ এইটো 3 to the power -3 তাৰ ওপৰত পাৱাৰ কি আছে 7 আছে তেতিয়াহ'লে এটা ফৰ্মুলা পাইছিলোঁ কি a to the power m তাৰ ওপৰত যদি পাৱাৰ n থাকে তেতিয়াহ'লে কি হয় a to the power m into n হয় ঠিক আছে তেতিয়াহ'লে 3 to the power 3 into 7 হ'ব ইজিক্যাল টু 3 to the power -21 বা আমি এনেকুৱা লিখিব পাৰোঁ 1/3 to the power 21 গতিকে ইয়াৰ উত্তৰটো হ'ব এইটোৱে 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে 11 to the power 1/2 divided by 11 to the power 1/4 আমি এটা ফৰ্মুলা পাইছিলোঁ ইয়াত যদি a to the power m তাৰ ওপৰত যদি a to the power n হয় কি হ'ব a to the power m minus n হয় এইখিনি কথা মনত ৰাখিলে তেতিয়াহ'লে 11 to the power 1/2 minus 1/4 তেনে ক্ষেত্ৰত আমি কি কৰি লিখিব পাৰোঁ 11 এতিয়া তাৰ ওপৰত পাৱাৰ 4 আৰু 2 এলচিএম কিমান হ'ব 4 হ'ব লসাগু 4 হ'ব তেতিয়াহ'লে এই 4 লগত 4 কেইবাৰ যাব দুবাৰ যাব মাইনাছ আৰু এই 4 লগত 4 এবাৰ যাব অৰ্থাৎ কি হ'ব 11/2 পৰা 1 বুলি কিমান থাকিব 1 থাকিব তলত কি থাকিব 4 হ'ব গতিকে এনচাৰ এইটোৱে ঠিক আছে 6 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে 7 to the power half into a to the power half এটা আমি এটা ফৰ্মুলা পাইছিলোঁ যে a to the power m into b to the power m ইয়াৰ পাৱাৰকেইটা একেই থাকিব তেতিয়াহ'লে কি হ'ব a b হৈ যাব তাৰ ওপৰত কি হ'ব পাৱাৰ m থাকিব তেতিয়াহ'লে 7 into 8 to the power তাৰ ওপৰত হাফ অৰ্থাৎ আমি 7 গুণ কিমান 56 লিখিব পাৰোঁ তাৰ ওপৰত কি আছে পাৱাৰ হাফ এইটোৱে শুদ্ধ উত্তৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব ৰেগুলাৰ আপডেটৰ কাৰণে ঠিক আছে আজিৰ কাৰণে বাই বাই গুড বাই